বৰপেটাৰ হাজাৰ হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত। আমাৰ লগত আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস মহন্ত বাপজনাই। তেখেতৰ পৰা আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে এই যি বেদখল হৈ আছে গোবিন্দপুৰত, এই সম্পৰ্কে কি ক'ব? নমস্কাৰ। গোবিন্দপুৰ ৰিজাৰ্ভৰ বেদখল আজি বহু পুৰণি। বিশেষকৈ 1951 চনৰ পৰা 1971 চনৰ পৰা যিখিনি বাংলাদেশী আহিছিল সেইখিনি নিগাজী হ'ল অসম চুক্তিৰ জৰিয়তে, সেইটো বাৰু এটা বেলেগ চেপ্টাৰ। কিন্তু আজিও সেই ৰিজাৰ্ভত মানে প্ৰায় সেই সময়ত 29,000 বিঘা মাটি আছিল। তাৰে হয়তো কাৰোবাৰ নামত আবণ্টন দিয়া আছিল প্ৰায় 5,000 4,500 বিঘা আবণ্টন দিয়া আছিল। বাকী যিখিনি মাটি আছিল সেই মাটিখিনি উচ্ছেদ কৰাটো ভাল কথা, ঠিকেই আছে। চৰকাৰে উচ্ছেদ কৰিব আৰু উচ্ছেদ কৰি মানে গোটেই অসম জুৰি যিটো উচ্ছেদৰ মানে গুণাগতা চলি আছে বা হৈছে উচ্ছেদ হ'ব, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত, কাৰণ আমি উচ্ছেদ কৰাৰ আগতে সেই মাটিখিনি মুকলি কৰাৰ আগতে চৰকাৰৰ তৰফৰ পৰা এনেকুৱা একোটা মানে আঁচনি, বৃহৎ আঁচনি ল'ব লাগিব, অন্যথা সেইখিনি বেদখল হ'ব, বেদখল মুক্ত হ'ব, আকৌ বেদখল হ'ব। কাৰণ আমাৰ সত্ৰৰ মাটিতে আমি দেখা পাইছোঁ যে তেওঁলোক উঠি যাবলৈ দিয়া হ'ল, পিছত আৰু কেইবছৰৰ পাছত আকৌ তালৈকে আহিল। গতিকে এনেধৰণৰ যদি বেদখল ঠিকেই হ'ব, বেদখলৰ সংখ্যা বাঢ়িব বা বেদখলৰ উচ্ছেদ হ'ব মাটিখিনি, কিন্তু মানে চৰকাৰে যদি এই ক্ষেত্ৰত কিবা আঁচনি লয়, বৃহৎ আঁচনি লয়, তেতিয়াহ'লে মাটিখিনি ৰক্ষা কৰিব। অন্যথা বেদখল হ'ব, যথেষ্ট চৰকাৰী টকা পইচা খৰচ হ'ব, মাটিখিনি আকৌ পৰিত্যক্ত হৈ থাকিব, তাৰপিছত আৰু এঘৰ দুঘৰকৈ আহি ৰাতিৰ ভিতৰতে গাঁও একোখন হ'ব। গতিকে এই কথাখিনিয়ে চিন্তা কৰিবলগীয়া বিষয়। অকল যে মাটি অবৈধভাৱে দখল হৈছে সেয়াই নহয়, যিটো আমাৰ জনগাঁথনি, সম্পূৰ্ণ জনগাঁথনিটোৱে সলনি হৈছে। সেইটোতো স্বাভাৱিক কথা। এতিয়া বৰপেটাততো মানে বৰপেটা জিলাততো বোধ কৰোঁ সংখ্যালঘু অসমীয়াখিনি সংখ্যালঘু আচলতে। বাকী তেওঁলোকৰ মানে যিখিনি মানে বংগদেশৰ মানে পূৰ্ববংগীয় মূলৰ যিখিনি, সেইখিনিতো বেছিভাগ মানে 70%, 72% হ'ব এইটো। তাৰে কিছু 51 পৰা 71খিনিতে তেওঁলোক খিলঞ্জীয়াসকল ভোটাধিকাৰো দি দিলে। কিন্তু 71ৰ পিছতো যিখিনি আছে আৰু তেওঁলোকৰ যিটো মানে বাৰ্থ ৰেট, যিটো ৰেচিঅ', সেই ৰেচিঅ'টো যদি তুলনা কৰা যায় মানে অন্য সম্প্ৰদায়ৰ লগত মানে বহু মানে আকাশ পাতাল পাৰ্থক্য। গতিকে জনসংখ্যা বৃদ্ধি মানে জ্যামিতিক হাৰত হৈছে, আৰু আমাৰ যিখিনি আছে খিলঞ্জীয়া অধিবাসী, তেওঁলোকৰ মানে আচলতে মেথমেটিকেল হাৰত হৈছে 1, 2, 3, 4, কিন্তু তেওঁলোকৰ 2, 4, 8, 16, 32 এনেধৰণৰ। গতিকে স্বাভাৱিকতে এই মানুহখিনি এতিয়া এদিন আজি সংখ্যালঘুত পৰিণত হৈছেই আৰু ভৱিষ্যতে সংখ্যালঘুত পৰিণত হ'ব। গতিকে সেইটো ৰোধ কৰিব পৰাটো ডাঙৰ কথা, যে সেইটো ৰোধ কৰিব পাৰিলেহে, আৰু বিশেষকৈ অৰ্থনীতিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত সেইখিনি মানুহক যদি মানে বিতাড়িত ঠিক মানে নহয়, মানে বাৰণ কৰিব পৰা যায়, তেনেহ'লে কিছু সকাহ হ'ব চৰকাৰৰ পক্ষে। ডক্টৰ বাবুল চন্দ্ৰ দাস যি বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰৰ, তেখেতে জনাইছে যে অকল উচ্ছেদ কৰিলে নহ'ব, উচ্ছেদ কৰাৰ পিছত তাত চৰকাৰে আঁচনি ল'ব লাগিব, নহ'লে সেই মাটিখিনি আকৌ 2-4 বছৰ পিছত আৰু যি অবৈধ বেদখলকাৰী বা অবৈধ দখলকাৰীৰ হাতলৈ যাব। তাৰোপৰি এই যি আগ্ৰাসনৰ ফলত আজি যি আমাৰ খিলঞ্জীয়া সনাতনী মানুহখিনি আছে, সেই সনাতনী মানুহখিনি বৰপেটা জিলাত সংখ্যালঘুত পৰিণত হৈছে। কেমেৰা পাৰ্চন সঞ্জীৱ পাটোৱাৰীৰ সৈতে বাপকন দাস, ND24 বৰপেটা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।